গুড ইভিনিং বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি আপোনালোকলৈ কি আগবঢ়াইছোঁ চাওকচোন। কাঁহীখনলৈ চালে আপোনালোকে গম পাব পুদিনাৰ পাত, আদাৰ পাত, তেজপাত, আকৌ পিঁয়াজ, তাৰপিছত কেঁচা জলকীয়া আৰু বড়ো ধনিয়াৰ পাত মই চব ৰেডি কৰিছোঁ। আৰু এয়া চাওক আপোনালোকৰ সন্মুখত পনীৰ। মই তাৰমানে খোলা পনীৰ খাইছোঁ, এনেকুৱা টেমাৰ পনীৰ খোৱা নাছিলোঁ। এইবাৰ ভাবিলোঁ যে ট্ৰাই কৰি চাওঁচোন কেনেকুৱা লাগে। বহুতেই সৰু বৈয়ামটো। তাৰপিছত মই চব্জি কুটি লৈছোঁ ব্ৰইলাৰ মাংসৰ সৈতে ৰান্ধিবলৈ। আৰু পনীৰ আৰু চাউলেৰে মই বিৰিয়ানী বনাম। চাউলেৰে বিৰিয়ানী বনাম আৰু মাংস এক্সট্ৰাকৈ বনাম চব্জিৰ সৈতে। চৌকাত মই চব বহাই দি আহিলোঁ আৰু আপোনালোকক দেখাই আছোঁ আজি আমাৰ বাহিৰৰ পৰিৱেশটো। এই গৰুজনী দেখা পাইছে, এই বাচ্চাটো সিদিনা কিনি আনিছোঁ, ক্ৰছ হয়। তাইক মানে মঙলবাৰে আনিছোঁ কাৰণে তাইৰ নাম থৈছোঁ মিষ্টি। নামটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ছাগলী গৰু তিনিটা ছাগল আৰু এইটো খাচী হয়, খাচী কৰিছোঁ আৰু দুটা গৰু। তো মই বেছিভাগ যদি গৰম দিয়ে আৰু বতৰটো ভাল থাকে তেনেহ'লে মই গোহালি ঘৰত নাবান্ধো, এনেকৈ চোতালতে বান্ধি থৈ দিওঁ। চাওক কিমান আৰামত শুই আছে আৰু সিহঁতে বিন্দাছ থাকে চোতালত। লাইটটোতো গোটেই ৰাতি জ্বলিয়ে থাকে, লাইটৰ পোহৰত আৰু মহে বেছি নধৰে, ভাল লাগে। তাৰমানে মই গৰুৰ কাৰণে এখন আঁঠুৱা বনাইছিলোঁ, সেইখনত আকৌ বালি থৈ দিছে, তো সেইকাৰণে মই দিব পৰা নাই, বাহিৰতে কেতিয়াবা বান্ধি থৈ দিওঁ। চাওক ইহঁতে ফ্ৰেণ্ড হৈ গৈছে আমাৰ জিনিৰ চব। আৰু মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। এয়া চাওক, অকণমান বিৰিয়ানী চিম্বাক ট্ৰাই কৰিব দিছোঁ। চিম্বাই খাই ক'ব যে কেনেকুৱা লাগিছে। চব্জি হোৱা নাছিলেই দিয়কচোন, আৰু অকণমান হ'লে হয়, কিন্তু তাৰ ঘুম ধৰিছিলে কাৰণে মই জল্দি তাক আনি দিলোঁ। কাৰণ মই এতিয়া যদি তাক নোখোৱালোঁ হয় গোটেই ৰাতিটো মোক ডিষ্টাৰ্ব দিলে হয়। এয়া চাওক মোৰ কিমান জৰজৰা বিৰিয়ানী হৈছে, চাইছেনে? পনীৰৰ সৈতে পনীৰবিলাক মই ধুনীয়াকৈ ভাজি লৈছিলোঁ আৰু মোৰ চব্জি উতলি আছে। এয়া কেইটামান ইয়াতে ঠাণ্ডা হ'বলৈ বাঢ়ি দিছোঁ বিৰিয়ানী, মানে ঠাণ্ডা হ'লে খাই ভাল লাগে, যিহেতু বহুত গৰম। আপোনালোকে চাই আছে পনীৰবিলাক ইমান ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিছোঁ মই। আপোনালোকৰ যদি খাব ইচ্ছা আছে তেনেহ'লে এতিয়া ঝটপট আহি যাব পাৰে আমাৰ ঘৰত। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ আপোনালোকে কমেণ্টত জনাবলৈ নেপাহৰিব, আৰু মোৰ নতুন ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বন্ধুসকল।